শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল নমস্কাৰ ল'ব। আজি আপোনালোকক আমি ইয়াত মাতি অনাৰ মূল উদ্দেশ্য হৈছে যোৱা এসপ্তাহ ধৰি আমাৰ আক্ৰাছৰ সভাপতি সঞ্জীৱ কোচ বিৰুদ্ধে যি ভুৱা অপপ্ৰচাৰ চলি আছে সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিব ওলাইছোঁ। সঞ্জীৱ কুমাৰ ৰায় ওৰফে সঞ্জীৱ কোচ এজন আমাৰ ৰাজবংশীৰ নেতা হয়, যিয়ে নেতৃত্ব ধৰি আছে, লগতে বঙাইগাঁও জিলাৰ সভাপতি হয়। তেখেতে ৰাজবংশীত থাকিল বুলিয়া তেখেতে ঠিকা ঠিকুলি কৰে, সেইবিলাক আমাৰ ক'ব লগা নাই। কিন্তু কিছুমান দেখি আছোঁ আমি, কিছুমান পৰ্টেলে আমাৰ ৰাজবংশী জাতিটোক সঞ্জীৱ কুমাৰ ৰায়ৰ যোগেদি কিছুমান অপবাদ আনি আছে। আমি কিছুমান পৰ্টেলক আজি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম, আমাৰ ৰাজবংশী, আমাৰ মহিলা সমিতি, ছাত্ৰ নেতা, যি আমাৰ এইবিলাকৰ মানে ৰাজবংশী জাতিটোক যাতে তাহাঁত আপোনালোকে কোনো পৰ্টেলৰ জৰিয়তে আমাক মানে মিছা অভিযোগ, এনেকুৱা ৰাজবংশীক মিছা অভিযোগ যেন নিদিয়ে। সঞ্জীৱ কুমাৰ ৰায় এজন ঠিকাদাৰ কৰে, তেখেত আমাৰ কোচ ৰাজবংশীৰ নেতৃত্ব লয়। কোনোবা আমাৰ ৰাজবংশী জাতিটোৰ নেতৃত্ব লোৱা বা আমাৰ লগত নেতৃত্ব লোৱা মানুহক মানে কিছুমান পৰ্টেলে মানে ঠিকা ঠিকুলি কৰিলেই ষড়যন্ত্ৰৰ বলি কৰি তেখেতসকলক মানে তলত নমাব খোজে। এইবিলাক আমি আজি বহুদিনৰ পৰাই দেখি আছোঁ। আজি আমি বঙাইগাঁও জিলা মহিলা কমিটি লগতে আমাৰ ছাত্ৰ নেতা সকলে এই পৰ্টেলৰ যোগেদি অনুৰোধ জনাম, আমাৰ জাতিটোক যেন কোনেও হেয় প্ৰতিপন্ন কৰিব নোখোজে। এইবাৰ আমাৰ ছাত্ৰ নেতা প্ৰদীপে অলপ দুই এষাৰ ক'ব। শ্ৰদ্ধাস্পদ, প্ৰথমতে কথাটো হৈছে যে ছাত্ৰ নেতা নহয়, মই এজন সাধাৰণ যুৱক, যেনে বাকীবোৰ যুৱকে আমাৰ বৰ্তমান প্ৰশ্ন সুধিছে, সেইখিনিকে সেই হেতুকে লৈ আজি আমি সকলোৱে এই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মজিয়াত আজি থিয় হৈছোঁ, একত্ৰিত হৈছোঁ। এই একত্ৰিত হোৱাৰ এটা আৰু একমাত্ৰ কথাই হৈছে যে কিছুমান ষড়যন্ত্ৰকাৰী, কিছুমান প্ৰাইভেট কিছুমান মিডিয়া আৰু কিছুমান আমাৰ সংগঠনৰ লগত, অন্য সংগঠনৰ লগত জড়িত লোকে কি ষড়যন্ত্ৰ কৰিছে, অপপ্ৰচাৰ চলাইছে। আৰু অপপ্ৰচাৰৰ ওপৰত অপপ্ৰচাৰ, কি অপপ্ৰচাৰ যে তেওঁলোকে কয় যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নামটো, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নামটো আপোনালোকে ইনক্লুড কিয় কৰিছে? আপোনালোকে ঠিকাদাৰজনৰ বিৰুদ্ধে কওক, ঠিকাভিত্তিক কামখিনিৰ বিৰুদ্ধে কওক, কিন্তু যিখিনি কথাৰ কোনো তথ্য নাই, কোনো প্ৰমাণ পত্ৰ অবিহনে, তথ্য অবিহনে, লিখিত প্ৰমাণ পত্ৰ অবিহনে যি মতামত আপোনালোকে যি ভুল বাতৰি পৰিৱেশন কৰিলে, এই ভুল বাতৰিৰ তথাপিও আমি নিমাত আছিলোঁ। কিন্তু আপোনালোকে কি কৰিলে, কোচ ৰাজবংশী ছাত্ৰ সন্থাক ইয়াতে সোমাই আনিলে। কোচ ৰাজবংশী ছাত্ৰ সন্থাটো ইমান এটা সৰু ছাত্ৰ সন্থা নহয়, ইমান এটা সৰু জাতীয় সংগঠন নহয়। এই ছাত্ৰ সন্থাৰ এটা ইতিহাস আছে। এই ছাত্ৰ সন্থা কিমান ইয়াতে বলিদান দিছে, কিমান মানুহে জীৱন দান দিছে, কিমান মানুহে দিন ৰাতি খাটি আহিছে, খাটনি কৰিছে, কাম কৰিছে। ইয়াত আমাৰ খুৰীহঁতে আছে, এওঁলোকে দিন ৰাতি কাম কৰি এই ছাত্ৰ সন্থাত আছে। এওঁলোকক আপোনালোকে যদি হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, আপোনালোকৰ ষড়যন্ত্ৰ, আপোনালোকে কিমান দিন আমাৰ কোচ ৰাজবংশী জাতিটোৰ হকে মাত মাতি পাইছে, আমাৰ কিমান দিন কোচ ৰাজবংশী জাতিটোৰ হকে আপোনালোকে কাম কৰি পাইছে, পোৱা নাই। আপোনালোকে কেৱল তথ্যহীন, আপোনালোকে কোনো পত্ৰহীন, কোনো চাৰ্টিফিকেশ্যন, ক্লিয়াৰিফিকেশ্যন নাই। আপোনালোকে প্ৰথমতে কি নিউজ বুজালে যে কামটো ক্লিয়াৰ হৈ গ'ল, ইমান লাখ টকা ক'ত গ'ল, ইমান কোটি টকা ক'ত গ'ল। কিন্তু এই কামটোৰ বিষয়ে মই মতামত দিবলগীয়া নাই, যিহেতু ছাত্ৰ সংগঠনত কথাটো আহিছে, এইকাৰণে মতামতটো দি আছোঁ যে এই কামৰ ব্যৱস্থাৰ আপোনালোকৰ যি তথ্যহীনতা, আপোনালোকে কি কৰিলে, প্ৰথমতে এই ফলকখনৰ কথা নিউজত বজালে যে ফলকখন লগাইছে মানে কামখিনি সম্পূৰ্ণ। আপোনালোকৰ এইখিনি নিম্ন জ্ঞান নাই যে ফলকখন কামৰ আগতেও লগাব পাৰে। এইখিনি যদি নিম্ন জ্ঞান নাই, আপোনালোকে কেনেধৰণে সাংবাদিকতা কৰিছে, আপোনালোকৰ ওপৰত এইটো আমাৰ প্ৰশ্ন আছে। আপোনালোকৰ এইখিনি কমচে কম জ্ঞান থাকিব লাগিব, ফলকখন কাম হোৱাৰ আগতেও লগাব পাৰে বা কাম চলি থকাৰ সময়তো লগাব পাৰে। এইখিনিয়ে জ্ঞান নাই। আপোনালোকে তেনে তথ্যহীনতাভাৱে, তথ্যভিত্তিকভাৱে আপোনালোকে কেনেধৰণে নিউজ বজাই আছে। আমাৰ সাধাৰণ ৰাইজক, আমাৰ বঙাইগাঁওবাসী ৰাইজক ইমান যদি আপোনালোকে বুৰ্বক বুলি ভাবিছে যে কোচ ৰাজবংশীখিনিৰ কাৰণে কিছুমানে ষড়যন্ত্ৰ কৰি আছে, আমাৰ নিজা মানুহখিনিক যে কেনেধৰণে বিভ্ৰান্ত কৰিব পাৰে, কেনেধৰণে আমাৰ মানুহখিনিৰ মাজত কাজিয়া লগাব পাৰে, সেইখিনি বিচাৰি আছে। আমি দেখা পাইছোঁ বঙাইগাঁও নিচিনা এখন জেগাত আমাৰ মানুহখিনি আজি ভাত নোপোৱা হৈছে, আমাৰ মানুহখিনি আজি ঠাই নোপোৱা হৈছে। কিয় হৈছে? এইবোৰেই কাৰণ যে কিছুমান যেতিয়াই আমাৰ মানুহখিনি কিবা কৰ্মসংস্থাপনত আহিব খোজে, তেতিয়া আমাৰ সেই কিছুমান ষড়যন্ত্ৰকাৰীয়ে উঠি পৰি লাগি পৰে যে কেনেকৈ আমি কি ক'ব পাৰোঁ, কি ক'ব নোৱাৰোঁ, কেনেকৈ ইহঁতৰ ষড়যন্ত্ৰ কৰিব পাৰোঁ। এই ষড়যন্ত্ৰ আমি প্ৰতিবাদ আমি সম্পূৰ্ণৰূপে
ভুল বুলি অপপ্ৰচাৰ কৰা বুলি আমি ব্যাখ্যা কৰিছোঁ। আৰু আজি এই ছাত্ৰ সন্থাৰ মজিয়াত আমি ক'ব বিচাৰিছোঁ যে এই ছাত্ৰ সংগঠনটো ইমান সৰু সংগঠন নহয়, ইমান নিম্ন সংগঠন নহয় যে আপোনালোকৰ যি মতামত আহিব তাকে ক'ব। আৰু মোৰ ৰাইজলৈ এটা অনুৰোধ আছে যে আপোনালোকে এটা কাম কৰক, কিছুমান তথ্য চালি জাৰি চাওক, যে চাৰ্টিফিকেশ্যন ক্লিয়াৰিফিকেশ্যনটো আপোনালোকে চাওক, চোৱাৰ পিছত এটা কমেণ্ট লিখক। ইয়াৰ বাহিৰে আমাৰ একো অনুৰোধ নাই। আৰু চালমাৰাবাসী ৰাইজখিনি যে আহিছিল সিদিনাখন ওলাই অহাখিনিত সেই ৰাইজখিনিক মই শ্ৰদ্ধা জ্ঞাপন কৰোঁ। সেই ৰাইজখিনিৰ কথা যেতিয়া শুনিছিলোঁ মোকো দুখ লাগিছিল যে এটা কাম কেনেধৰণে এনেকুৱা হ'ব পাৰে। কিন্তু এই দুখ লগাৰ পিছত মই উচিত আমাৰ সভাপতিক প্ৰশ্ন আমিও কৰিছিলোঁ যে কেনেকৈ এনেকুৱা হ'ল। কিন্তু আমি এই প্ৰশ্নৰ সঠিক উত্তৰ পাইছোঁ, যি কামখিনি কিয় থামিবলগীয়া হ'ল, যে কামখিনি এই নতুন কালভাৰ নিৰ্মাণ, তোমাৰ ধৰি লোৱা ইফালে বৰষুণজনিত কাৰক, ইয়াৰ ভিতৰতে বহুতো কিছু কাৰক জড়িত হৈ আছে, তেওঁলোকৰ বিভাগীয় কাৰক। এই কাৰকৰ ক্ষেত্ৰত এই কামখিনি বন্ধ হৈ থাকিবলগীয়া হৈছে। আৰু এই কামখিনি অতি কম সময়ৰ ভিতৰত তেওঁলোকে আৰম্ভ কৰিব বুলি আমাক আশা প্ৰদান কৰিছে। আৰু কামখিনি যিহেতু চলি থকা এটা কাম, প্ৰচলিত এটা কাম, বন্ধ হোৱা কাম নহয় না, এই কামখিনি শেষ হোৱা নাই নহয়, চলি থকা এটা কাম। আপোনালোকে দুৰ্নীতিগ্ৰস্ত এই যি পায় তাকে কৈ আপোনালোকে কেৱল মাত্ৰ ভুৱা প্ৰচাৰ নকৰিব, এইটো অনুৰোধ থাকিল মোৰ ফালৰ পৰা। আৰু আপোনালোকে যদি সঁচাই প্ৰচাৰ কৰিব বিচাৰিছে, বঙাইগাঁওখনত বহুতো অৰ্ধসম্পূৰ্ণ কাম ৰৈ গৈছে, বহুতো অৰ্ধসম্পূৰ্ণ কাম আছে, এইবোৰ কামক আপোনালোকে প্ৰচাৰ কৰক। আপোনালোকে এই বঙাইগাঁৱৰ অৰ্ধসম্পূৰ্ণ কামবোৰ চাওক যে কিমান কাম ৰৈ গৈছে। কেৱল মাত্ৰ এজন মানুহৰ ওপৰত ব্যক্তিগতভাৱে সাংগঠনিকভাৱে আপোনালোকে কিয় লাগি আছে? আপোনালোককতো মই এইটো পৰ্যন্ত দেখিছোঁ আপোনালোকে এটা নিউজে বাৰ দি আছে, এটা টেলিকাষ্ট কৰাৰ পিছতে আকৌ এবাৰ টেলিকাষ্ট কৰি আছে। এনেকুৱা ধৰণৰ কিয় কৰি আছে? আপোনালোকৰ নিউজত যেতিয়া কমেণ্ট কৰে, যেতিয়া এটা অন্য পক্ষত কমেণ্ট কৰে, সেই পক্ষখিনিক আপোনালোকে ব্লক কৰি দিয়ে। সেইটো কি ধৰণৰ আপোনালোকৰ মানসিকতা? আপোনালোকে আপোনালোকে একপক্ষীয়তাক কিয় ইমান আগুৱাই কিয় ল'ব বিচাৰিছে? একপক্ষীয়তাত কেতিয়াও সাংবাদিকতা নহয়। আপোনালোকে সাংবাদিকতা কৰিছে, মই আপোনালোকক পাৰ্চনেলি চিনিও পাওঁ, আপোনালোকক বহুত ভাল পাওঁ, শ্ৰদ্ধা জ্ঞাপন কৰোঁ, আপোনালোকক আমি নমন কৰোঁ। আমি সাধাৰণ মানুহক কওঁ যে ইহঁতৰ নিচিনা হ'ব লাগে, আমাৰ বাইদেউৰ নিচিনা হ'ব লাগে। কিন্তু যেতিয়াই বাইদেৱে কিছুমান ব্যক্তিগত কাৰকক জড়িত কৰাই, আমাৰ মানুহখিনিক অপপ্ৰচাৰ চলায়, ভুৱা প্ৰচাৰ চলায়, তেতিয়া আমাৰ মনত প্ৰশ্ন আহে যে বাইদেৱে কিয় এনেকুৱা কৰি আছে। আমি অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ কাৰ্য নকৰিব। আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাটোক আওকাণ কৰিব নিবিচাৰিব। আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাখনৰ লগত আপোনালোকে চলিত হওক। আমাৰ বহুতো দাবী আছে, এই দাবীবোৰ আগুৱাই ল'বৰ কাৰণে আমাৰ নৱপ্ৰজন্ম উঠি আহক। আমি সকলোৱে একেলগত কাম কৰিব লাগিব। আমি সকলোৱে যেতিয়া উঠি আহিম তেতিয়া এই বিবাদ বিতংগাবোৰ নাইকিয়া হ'ব। আমি উঠি আহিব লাগিব। এইখিনিয়ে, ধন্যবাদ। ইয়াতে মই আৰু এটা কথা ক'ম, চালমাৰাৰ কথা যেতিয়া ওলাইছে, ৰাইজখন ওলাইছে, যিখিনি মোক পিছত চালমাৰা যেতিয়া মই নিষ্ঠুৰ পোৱাৰ লগে লগে মোৰ লগত চবে মই ৰাজবংশী মহিলা কমিটিৰ লগত আলোচনা কৰিলোঁ। 200 মহিলাৰ কথা তাহাঁতে একো নাজানে। যিটো ৰাস্তা তাতে বাহিৰাখিনি মানুহ সোমাই আহিছে, লগতে তাহাঁতক যি 2-1জনীয়ে কৈছে তাহাঁতক শিকাই দিয়া হৈছে বোলে, এনেকৈ কৈছে। যিহেতু মই শালমাৰাৰে মহিলা হয়, তাতে মোৰ মাটি চাতিও আছে, মই ঘৰ বনোৱা নাই। কিন্তু শালমাৰাৰ মহিলা মোৰ লগত 200 মহিলা ডেইলি ওলাই আহে। আজি মই অনা নাই, কিন্তু আৰু এদিন সাংবাদিক বন্ধুসকলৰ আগত আমি মোটামুটি সোমবাৰ মানত কিবা এটা কাৰণ লৈ বহিম শালমাৰাৰ মহিলাখিনি লৈ। আছে আপত্তি। ৰাস্তাটো কি এইবাৰ ছিজনটো হৈছে এনেকুৱা, বৰষুণ দিয়ে আছে না, ভাল ৰাস্তাও উটি ভাহি গৈছে। হোৱা নাইতো। সেইটোত যদি আমাক ৰাজবংশীক নানি ৰাজবংশী জাতিটো হ'ব পাৰে। এজন মানুহক ব্যক্তিগত হিচাপে কোনোবাই দুৰ্নীতি কৰিছে তাক দেখুৱাটো বেলেগ কথা। কিন্তু ইয়াতে আমাৰ কথা এটাই যে ইয়াতে আকাশৰ নামটো ইনভলভ হ'ব নালাগিছিল। আকাশটো ইনভলভ কৰা কি গোটেই বস্তুটো লোকেল মানুহৰ আপত্তিটো থাকিব পাৰে। নহয়। নহয়, যিখিনি মানুহ সিফালেদি অহা যাহা কৰে সেইখিনি মানুহৰ আপত্তি থাকিবই বাইদেউ, কাৰণ যিহেতু বোকা। আৰু এইবাৰ ৰাস্তাটো ভাল এইবিলাকতো ছিষ্টেম থাকে না ঠিকাদাৰৰ, সেইবিলাকতো আমি ইমান নাজানো। কিন্তু ইমান বৰষুণ দি আছে, মোৰ নিজৰ ঘৰতে
নহয় 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 কিছুমান কথাটো এনেকুৱা নহয় কথাখিনি হৈছে মই ভাত খাব লাগে মোৰ ভোগ নাই কিন্তু আপুনি কৈছে যে ই ভাতেই নাখায় এনেকুৱা ধৰণৰ কথা হ'ল নহয় নহয় কিছুমান বহুতেৰে মানে ইটো লৈ মানে নাজানে নাজানে বাইদেউ বহুতে নাজানে যি- এনে আৰু এতিয়া প্ৰশ্নটো হ'ল সেই একেই সময়তে আৰু ঠিকা ওলাইছিল একেই ঠিকা একেই প্ৰজেক্ট সেই প্ৰজেক্টকেইটা এতিয়ালৈকে হৈ গৈছে গতিকে যিহেতু বঙাইগাঁৱৰ অন্তৰ্গত বতৰে হওক বা যিকোনো ধৰণৰ সমস্যা একেই হ'ব যদি আমাৰ খালমাৰাত হৈছে তেতিয়াহ'লে বঙাইগাঁৱতো একেই হ'ব বাইদেউ ইমান বেলেগ কাম সম্পূৰ্ণ হোৱাৰ পিছত সেই ৰাস্তাটোহে সম্পূৰ্ণ হোৱা বাইদেউ ইমান ভিতৰলৈ ৰাইজে অভিযোগ কৰিছে ইমান ভিতৰলৈ টানিব নালাগে আমাৰ আপুনি যিহেতু খালমাৰাৰ মানুহ বুলি ক'লে আপোনাৰ ঘৰ তাতে 200 মহিলা আপোনাৰ লগত জড়িত আছে বাইদেউ আপুনি নিশ্চয় জানিব লাগে ভিতৰলৈকে নহয় ভিতৰলৈকে নহয় এইটোতো তাহাঁতে বিভাগীয় কৰ্তৃপক্ষ বা ঠিকাদাৰে সেইটো জানিব না সেইটোতো আমি ইমান মাত মাতিব লগা নাই আমি আপোনালোকে অলপ আগতে ক'লে যে অলপ নহয় আমি আপোনালোকক নহয় নহয় এইটো আপুনি ইমান গভীৰলৈ নিব নালাগে আমি সাংবাদিক কৰা নাই বাইদেউ আমি গাঁৱৰ সাধাৰণ মহিলা হয় আমি সাংবাদিক কৰা নাই আপোনালোকৰ নিচিনা কৰি মেৰ পকা আমি কথা ক'ব নাজানো আমি যি ক'ম চিধা চিধি ক'ম আপোনাক লৈ আমি এইটো কোৱা নাই আপোনালোকক মাতাৰ আজি আচল উদ্দেশ্য হৈছে যিকোনো আমাৰ নেতৃত্ব আমি ৰাজবংশী কৰিলে আমি কিবা কি দোকান দি খাব নোৱাৰিম নেকি সেইবিলাকে আপোনালোকে বুজাই আছে আমি মানে ৰাজবংশীৰ আমি নেতৃত্ব দিলে আমি একো কৰিব নালাগিব আমি মানে মানুহক হয় সেইকাৰণেতো কৈছোঁ যে সিহঁতক শ্ৰদ্ধা জ্ঞাপন নহয় এইটো আমাৰ সঞ্জীৱ কুমাৰ ৰায় ওৰফে সঞ্জীৱ কোচেও আমাৰ সাংবাদিকৰ আগত কৈছে মোৰ দেৰি হৈছে অনতিপলমে আমি কৰি দিম আমি আজি আপোনালোকক মাতাৰ উদ্দেশ্য হৈছে আমাৰ ৰাজবংশী জাতিটোক আপোনালোকে সাঙুৰি নল'ব বাইদেউ এইটো আমাৰ ৰিকুৱেষ্ট কিয় আপোনালোকে যদি নাই লয় আপুনি ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতক ৰাজবংশীৰ লগত কথা পাতিছে কিয় নল'লে কেনেকৈ বাতৰিবিলাক ওলাল ইয়াত সঞ্জীৱ কুমাৰ ৰায় আহিব লাগিছিল আপত্তি কৰা মানুহ কুচৰাজবংশীয়ে হয় তেওঁলোকে কিয় ক'ব যে আমাৰ মানুহবোৰ বেয়া বুলি ক'ব নেকি কোনেও কোৱা নাই বাইদেউ জাতি সংগঠনক কোনো সাংবাদিকে কোৱা নাই কোনো স্থানীয় মানুহে কোৱা নাই এই কথাটো আপোনালোকক তথ্য সহকাৰে দেখুৱাবলৈ আমি অনুৰোধ জনাম যিহেতু সাংবাদিকৰ কথা আহিছে আমাৰ কথা আহিছে মোৰ ৰিকুৱেষ্ট থাকে আজিৰ পৰা যেন আমাৰ ৰাজবংশীৰ কথা নোলায় জাতিটোক গালি পাৰিছে নহয় আজিৰ পৰা আপোনালোকক আমাৰ অনুৰোধ পৰ্টেলবিলাকক ৰাজবংশী জাতিটোক লৈ যেন আপোনালোকে আৰু এনেকুৱা ভুৱা অপপ্ৰচাৰ নকৰে এইটোৱে আমাৰ অনুৰোধ আৰু এইটো অনুৰোধ কৰাৰ কাৰণে আপোনালোকক আমি কোনো আদেশ অৰ্ডাৰ এনেকৈ একো কৰা নাই আপোনালোকক আমি অনুৰোধ জনাইছোঁ আপোনালোক আমাৰে ভাই ককাই হয় আমাৰ জাতিটোক লৈ যেন আৰু এনেকুৱা হেলা মানে এনেকৈ আমাক অপপ্ৰচাৰ নকৰে আপোনালোকে বাতৰিখিনি প্ৰেৰণ কৰাৰ সময়ত ডাইৰেক্ট এজন ঠিকাদাৰৰ কথা ক'ব পাৰিলেহেঁতেন কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ইমানবাৰে আপোনালোকে হেডলাইন বনাইছে আমি কিন্তু এইটো বস্তু সাধাৰণতে গম পাওঁ এই যে থাম্বনেইল বনোৱাতে কি বস্তু ব্যৱহাৰ কৰিব লাগে নালাগে মানুহ এট্ৰেক্টিভ কৰিবৰ কাৰণে সেইখিনি বস্তু জানো বাইদেউ সেইখিনি ইমান ক'ব নালাগে যে আপোনালোকে সেইটো কৰাই নাই তেতিয়া এটা জাতিক বুজাই নেকি কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ সভাপতি মানে গোটেই কোচ ৰাজবংশী জনগোষ্ঠীটো আপুনি যেতিয়াই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কথা নামটো ক'লে তো কোচ ৰাজবংশী ছাত্ৰ সন্থা কোন গোটেই আমাৰ যিমানখিনি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত জড়িত আছোঁ সকলোকে হয় অলৰেডি হয় এইখিনি বস্তু যদি আপোনাৰ নিম্ন জ্ঞান নাই এইখিনি নিম্ন জ্ঞান আপুনি ল'ব চেষ্টা কৰক ক'ত প্ৰটেষ্ট কৰিব আহিছে বহু সংখ্যক লোক এতিয়া কোচ ৰাজবংশীৰ লগত জড়িত বহু ব্যক্তি আছিলে বা আছে বৰ্তমান তেওঁলোক ওলাই আহিছে এতিয়া এই সেইকাৰণে তেওঁলোকক মই প্ৰথমতে কৈছোঁ তেওঁলোকক মই শ্ৰদ্ধা জ্ঞাপন কৰি মই কৈছোঁ নহয় শালমাৰা গাঁওবাসী আৰু সেই যুৱকসকলক তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰি কৈছোঁ তেওঁলোকে যিখিনি ভইচ ৰেইজ কৰিছে সেইখিনি টোটেলি ভাল তেওঁলোকে ভাল কাম কৰিছে কিন্তু তেওঁলোকে চালি জাৰি চাওক প্ৰমাণ পত্ৰ সহকাৰে চাওক তথ্য সহকাৰে চাওক কি হৈ আছে বিভাগীয় কৰ্তৃপক্ষৰ কামটো কি হৈ আছে বা কি হোৱা নাই সেইখিনি বস্তু চাওক চোৱাৰ পিছত আপোনালোকে কৰক এতিয়া ৰ'ব আপুনি সেই বস্তুটো চোৱাৰ পিছত কোচ ৰাজবংশী ছাত্ৰ সন্থাটোৰ বিষয়ে আপোনালোকে কিছুমানে কমেণ্ট লিখে কিবা লিখে কমেণ্টটো লিখক কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাটোক যেতিয়া আপোনালোকে
যি পায় তাকে বকি থাকে, যি পায় তাকে কৈ থাকে, সেইখিনি বস্তু আমি সহ্য কৰিব নোৱাৰোঁ আৰু সেইখিনি বস্তু নকৰাটো আমি ভাল পাওঁ। আমাৰ আপোনালৈ কোনো পাৰ্চনেলি আপোনালোক বেয়া নাপাওঁ আৰু কাকো আমি পাৰ্চনেলি বেয়া নাপাওঁ। তেওঁলোকৰ সমস্যা হৈছে, তেওঁলোকৰ সমস্যাখিনি যাতে সমাধান হওক, আমি সেইখিনি বস্তু আমিও লক্ষ্য কৰিম, আমি সেইখিনিও লক্ষ্য কৰিম যাতে সমাধান হওক, আমি সমাধান হোৱাটো বিচাৰোঁ। কিন্তু কেৱল মাত্ৰ চাৰে বেৰে ক'বোৱা মন্তব্য দি আপোনালোকে কেনেকৈ পাইছে, আপুনি 8খন চৌকছ দিয়া হৈছে, এইটো আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক সোধক আৰু লগতে এই 8খন চৌকছৰ ৰিপ্লাই কিয় নিদিলে বা লাষ্টৰ এইখনত ৰিপ্লাই দিলে, কি দিলে, সেইখিনি বস্তু সোধক আপোনালোকে। তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষক সোধক বা 8খন চৌকছৰ এটা যে ফাইন লগায়, এই ফাইনখিনিৰ কথা সোধক, আপোনালোকে এইবোৰো সোধক, কিন্তু আমাৰ আপত্তি নাই। আমাৰ কথাটো হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নামটো বাৰ বাৰ ইনক্লুড কৰিব নালাগে, এইখিনি অনুৰোধ। আপোনালোকে এটা বস্তু ভাবি চাব, যেতিয়া আপোনালোকে কয় যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি, তো আগত কোচ ৰাজবংশী ছাত্ৰ সন্থাটোৰ নামেতো বেছিকৈ হাইলাইট কৰি আছে নহয় আপোনালোকে, কিন্তু সেইটো নালাগে। আপোনালোকে ঠিকাদাৰ বুলি তেওঁ ব্যক্তিগত, তেওঁ যেতিয়া কাম কৰিব যায় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই হেৰিখন আমাৰ কি কয় এইখন চাৰ্টিফিকেটখন লৈ নাযায় তো, মই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মোক এইটো কাম দিয়ক, টেণ্ডাৰ দিয়ক। এইটো মন্দিৰৰ কাম নহয় তো যে মই মন্দিৰৰ পূজাৰী, মই মন্দিৰৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট, মোক এইটো কাম দিয়ক, এনেকুৱা নহয়। এইটো ছাত্ৰ সন্থা হয় আৰু তেওঁলোকে টেণ্ডাৰ মাৰিয়ে নিজৰ অভিজ্ঞতা অনুযায়ী লৈছে। এই ইয়াতে বেলেগৰ মাত্ৰ ভুৱা প্ৰচাৰ নকৰিব আপোনালোকে। কামৰ ক্ষেত্ৰত হয়। আজি যদি প্ৰমাণ হয় গোটেই PWD কৰা হওক, যেতিয়া ইনভেষ্টিগেশ্যনৰ প্ৰমাণ হ'ব, তেতিয়াহ'লে আপোনালোকে তেনেধৰণৰ ব্যক্তিক অব্যাহতি দিবলৈ সাজু আছে? এতিয়া যদি প্ৰমাণ হয়, আপোনালোকক সেইকাৰণে মই কৈ আছোঁ, আপোনাকতো মই ভালকৈ এনেও কৈছিলোঁ, আপোনাৰ লগত কথা পাতিছিলোঁ যে বস্তুখিনি আপুনি চাৰ্টিফিকেশ্যন যিটো তথ্য সহকাৰে লিখিত প্ৰমাণ সহকাৰে আপুনি দেখুৱাওক। বাৰ বাৰ লিখিত তথ্য সহকাৰে কোৱাৰ পিছতো নহয়, আপোনাক কোৱাৰ পিছতো আপুনি কিয় বাৰ বাৰ তথ্য সহকাৰে নেদেখুৱাই কিনে আজি যে আহিছে আপুনি, আজি কমচে কম আপুনি তেওঁলোকে তথ্য এখন দেখাই দিয়ক, আমাৰ মুখত মাৰি দিয়ক যে এইখন তথ্য চাওক, আমি বন্ধ হৈ যাম, আমি বন্ধ হৈ যাম। আমি এইটো ডিচিশ্যন ল'ম, আমি এতিয়া আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। সেইটো বস্তু আমাৰ ডিচিশ্যন দিওঁ, আমাৰ ৰাজবংশী মহিলাসকলে আমাৰ অগ্ৰজসকল আছে আৰু প্ৰমাণ যদি আপুনি যদি প্ৰমাণ দিব নোৱাৰে, আপুনি পৰ্টেল বন্ধ কৰি দিব, আপুনি এইবিলাক টুইট কৰা বন্ধ কৰি দিব। আপুনি লিখি থাকে না, আপুনি আপোনালোকে যদি প্ৰমাণ হোৱাৰ পিছত আপোনালোকে এজন সংগঠনৰ সভাপতি আপোনালোকে বয়কট কৰিবলৈ আলোচনা কৰিব লাগিব, সেই কথাটো কওক যে আপোনালোকে নিশ্চয় নিশ্চয়। যদি দুৰ্নীতিগ্ৰস্ত হয়, যদি মোৰ দেউতাই হয়, মই মোৰ দেউতাকক পৰিত্যাগ কৰিবৰ কাৰণে সাজু আছোঁ। দুৰ্নীতিৰ কেতিয়াও নামানো আমি। কিন্তু যদি দুৰ্নীতিগ্ৰস্ত নহয়, তেতিয়া কেৱল মাত্ৰ তথ্য অবিহনে যি পায় তাকে বকিবৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ মজিয়াত কাকো সাহস নিদিওঁ আমি।